এই ৰিজাল্টৰ আপোনাৰ বাইবাই টেষ্ট মৌখিক পৰীক্ষাটো অনুষ্ঠিত হ'ব জুন মাহতে বাইবাই টেষ্ট অনুষ্ঠিত হ'ব মৌখিক পৰীক্ষা অনুষ্ঠিত হ'ব মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই মাত্ৰ ঘোষণা কৰি দিলে ইতিমধ্যে সকলো আগতে ঘোষণা কৰিছে অসমৰ সংবাদ মাধ্যমৰ আগত ইতিমধ্যে এই মাত্ৰ ঘোষণা কৰিছে যে মে মাহতে মৌখিক পৰীক্ষা অনুষ্ঠিত হ'ব মে মাহৰ মাজৰ পৰা মৌখিক পৰীক্ষা ষ্টাৰ্ট হ'ব জুন মাহত কমপ্লিট হৈ যাব দুটা মাহ সময় লাগিব মে আৰু জুন আৰু এপ্ৰিল মাহত আপোনালোকৰ এপ্ৰিল মাহত পঞ্চায়ত ইলেকশ্যন হ'ব ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে আপোনালোক মই এইটো ভিডিঅ'ৰ জৰিয়তে জনালোঁ যে মে মাহত আপোনালোকৰ মৌখিক পৰীক্ষাটো অনুষ্ঠিত হ'ব আৰু এটা পোষ্টত দুজনকৈ কেণ্ডিডেট মাতিছে এটা পোষ্টত প্ৰত্যেকটো পোষ্টতে দুজনকৈ কেণ্ডিডেট মাতিছে 12,600 পদত ইতিমধ্যে 25,000 কেণ্ডিডেট মাতিছে 25,000 কেণ্ডিডেটৰ ভিতৰতে 50% পাছ কৰিব ফাইনেল লিষ্টত 50% ফেইল কৰিব আৰু আগন্তুক দিনত এই ডেৰ নতুন পদ বহুত মুকলি হ'ব অতি সোনকালে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে কেইবাবাৰো ঘোষণা কৰিছে আৰু অতি সোনকালে ডেটটো ঘোষণা কৰিব যে কোনটো ডেটৰ পৰা আপোনালোকে আবেদন কৰিব কোনটো ডেটৰ পৰা নতুন পদ মুকলি হ'ব এডভাৰটাইজ মুকলি কৰিব 100% এইটো বছৰতে নতুন পদ মুকলি হ'ব আৰু এইটো বছৰতে আপোনালোকে আবেদন কৰিব পাৰিব ইতিমধ্যে এডিআৰই তৃতীয় আৰু চতুৰ্থ বৰ্ষৰ পৰীক্ষাৰ ৰিজাল্টটো দিলে সকলোৱে গমেই পাইছে মোটামুটি বহুত কেণ্ডিডেট আছিল লাখ কেণ্ডিডেট আছিল তাৰে 25,000 কেণ্ডিডেট পাছ কৰিছে তাৰে 50% আকৌ ফাইনেল লিষ্টত ফেইল কৰিব এজন পাছ কৰিব এজন ফেইল কৰিব এটা পোষ্টত দুজনকৈ কেণ্ডিডেট মাতিছে আৰু তৃতীয় আৰু চতুৰ্থ বৰ্ষৰ পৰীক্ষাৰ মৌখিক পৰীক্ষা বাকি আছে মৌখিক বাইবাই টেষ্ট স্কিল টেষ্ট বাকি আছে ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব লগতে কেনেকৈ কি বস্তু হ'ব সেই বিষয়ে পিছত জনাই দিম কিন্তু মে মাহতে আপোনালোকৰ মৌখিক পৰীক্ষা অনুষ্ঠিত হ'ব ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে আপোনালোক মই এইটো ভিডিঅ'ৰ জৰিয়তে এইখিনি ক'লোঁ যে মে আৰু জুন মাহতে মৌখিক পৰীক্ষাটো অনুষ্ঠিত হ'ব মাজত বহুত দিন সময় পাইছে মাৰ্চ এপ্ৰিল মাহ সময় পাইছে এপ্ৰিল মাহত পঞ্চায়ত ইলেকশ্যন হ'ব আৰু মাৰ্চ মাহৰ শেষৰ ভাগতে 29 তাৰিখ বা 30 তাৰিখত আপোনালোকৰ পঞ্চায়ত ইলেকশ্যনৰ দিন ঘোষণা হ'ব আৰু এপ্ৰিল মাহতে পঞ্চায়ত ইলেকশ্যন হ'ব সেইবাবে এই মে মাহৰ মাজৰ পৰা জুন মাহতে আপোনালোকৰ 1.5-2 মাহ লাগিব মৌখিক পৰীক্ষা অনুষ্ঠিত কৰিবলৈ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে এটা দিনত 100জন কেণ্ডিডেটৰ ওপৰত মৌখিক পৰীক্ষা ল'ব নোৱাৰে ইতিমধ্যে সকলোৱে গমেই পাইছে আৰু ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব 100% মে আৰু জুন মাহতে দুটা মাহত আপোনালোকৰ মৌখিক পৰীক্ষা অনুষ্ঠিত হ'ব ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিব